ये दोस्तों ये काजीरंगा जाने वाले रास्ता में ना ये हल्दीबारी बूढ़ी माई मंदिर लिखा है। एक्चुअली दुर्गा मंदिर है। ट्रेन करा আমি এতিয়া ইয়াতে আহিছো। এয়া হল হালদিবাৰী বুঢ়ীমাই মন্দিৰ, মাৰ মন্দিৰ হয়। এই মন্দিৰটোৰ এটা মাহাত্ম্য আছে কি এই মায়ে এই হাইৱেটোৰ বা ইয়াতে এই ৰাস্তাটো দি অহা যিমান যাত্ৰীবাহী আছে সকলোকে তেওঁ ৰক্ষা কৰে। আৰু এই যে অভয়াৰণ্যখন কাজিৰঙা অভয়াৰণ্য সকলো জীৱ জন্তুকে লৈ প্ৰকৃতিক লৈ এই মায়ে ৰক্ষা কৰি আছে। আৰু অলপ আগতে আমি দেখাইছো এই পাথৰটো মাৰ আসন হয়, মায়ে ইয়াতে আহি জিৰায়। এইকাৰণে ইয়াতে এটা প্ৰথা আছে কি ইয়াতে যিসকল মানুহ অহা যোৱা কৰে, যাতে যান বাহনে হওক বা নৰ্মেল মানুহে হওক, সকলোৱে এই মাক সেৱা কৰি যাবই লাগিব। আৰু আমি বহুত আনন্দ ফিল কৰিছো যে আমাৰো ভাগ্য হৈছে যে মায়ে আমাক মাতিছে আৰু মাৰ আমি সেৱা কৰিব পাৰিছো, মাৰ দৰ্শন কৰিব পাৰিছো। বাবা ইয়াত আহা বিহাৰৰ পৰা আহিছিলে, তেখেতে মানে মাতিলে মায়ে ইয়াত বহি পেলাই যে বাবা তুমি ধৰক। তেখেতে আহি পেলাই ক'লে মা নমস্কাৰ, মা কি কৈছে কওক মোক, তুমি এটা মন্দিৰ বনোৱা ইয়াত। তেখেতে ক'লে যে মই এটা ভিখাৰী সাধু কোনোবা দিলে খাওঁ নহ'লে নাখাওঁ, মইনো কেনেকৈ মন্দিৰ বনাম, তুমি কৈ দিয়া মন্দিৰটো হৈ যাব। ইয়াত বস্তু বাহিনী মাৰোৱাৰীবিলাকে দিবলৈ ল'লে, মন্দিৰটো বনি গ'ল। এইটো PW ইঞ্জিনিয়াৰ মুছলিম আছিলে, 80 ফুটলৈকে খান্দি চাইছে এইটো। তাৰপিছত তেওঁ ভাবিলে কি নহয় এইটো বলডোজাৰ দি সমান কৰি ৰাস্তাটো চিধা কৰি দিয়ে। তেতিয়া বলডোজাৰৰ ব্লেড ভাঙি গ'ল। তাৰপিছত তেওঁৰ অন্তৰত সোমাই গ'ল কি নহয় এইটো বম দি উৰাই দিব। তেতিয়া বম দি উৰাওঁতে ৰাতি সপোন পালে তেওঁ যে তুমি বমটো কি উৰাবা, তোমাৰ গোটেই পৰিয়ালটো উৰি যাব। এতিয়া তেখেতে এক ৰাতি ইয়াত বস্তু আনি মুছলিম মানুহ হৈ ইয়াত পূজা দিছে। মাক কৈছে যে মা মাফি দিয়ক মোক, মইতো হ'লো জাতিৰ মুছলিম, মই সেইটো নাজানিছিলোঁ। ৰেষ্ট লয় ইয়াতে। আৰু এই মন্দিৰটো হালদিবাৰী বুঢ়ীমাই মায়েতো এয়া কৰে, এইখিনিক মানে ৰক্ষা কৰি আছে, তেওঁৱে ৰক্ষা কৰি আছে, তেওঁৱে কৰি আছে। আমাৰ কোনোদিনে কোনো ডিষ্টাৰ্ব নহয়। দিবাহী পুৰুষক আহিলে ইয়াতে ৰখিবই লাগিব। যে আমাৰতো এটা বেলেগ কোৱা আছে যে ইয়াতে যদি নৰখে কোনো ৰখি বা সেৱা কৰি নেযায় তেতিয়াহ'লে মানে নহ'লে কিবা এটা হৈ যায়, দুৰ্ঘটনা হয়, সেইকাৰণে ৰখিবই লাগিব। देखिए मंदिर का एकदम सामने रास्ता का लेफ्ट, रास्ता में राइट तरफ आपको मिलेंगे मंदिर, और ये लेफ्ट साइड में पूजा सामग्री का सारा दुकान है।